berpotong ini maka aku pun. गणमन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत स्वाधीन की जय भारत स्वाधीन की जय भारत माता की जय अगम्मिगन कमरन तायर हाई स्कूल की जय संसुक राइस की जय थैंक यू अगम्मिगन कमरन तायर विद्यालय प्रांगणत उपस्थित मोर अति श्रद्धार शिक्षागुरुসকল আৰু অতি সন্মানৰ এই অনুষ্ঠানলৈ আহি অযোগ কৰা অভিভাৱক সকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ৰদত বিদ্যালয়ৰ প্ৰাংগণত আমি যে সমবেত হৈছোঁ কি কাৰণে সমবেত হৈছোঁ এই কথাটো তোমালোকে নিশ্চয় গম পাইছা আমি এই কাৰণে সমবেত হৈছোঁ যে আজিৰ দিনটো এটা পবিত্ৰ দিন যিটো দিন নেকি আমাক এটা স্বাধীনতা আনি দিলে সেই স্বাধীনতা দিনটো আজি বিভিন্ন ভাৰতবৰ্ষৰ সমাজৰ কাৰণে ত্যাগ স্বীকাৰ কৰি বুকু পাতি তেজদান দিয়াৰ বিনিময়ত আমি পাইছোঁ এইটো সেই স্বাধীনতাটো আজি 15 আগষ্ট এই কাৰণে প্ৰত্যেক বছৰে ভাৰতবৰ্ষ সমগ্ৰ ভাৰতবৰ্ষই পাতি আহিছোঁ তাৰে উদ্দেশ্যলৈ আজি আমি আগম্মিগাং কাবৰামতাইত বিদ্যালয়ৰ প্ৰাংগণত আজি আমাৰ এই 59তম স্বাধীনতা দিৱস আমি পালন কৰিবলৈ ইতিমধ্যে সমবেত হৈছোঁ গতিকে তোমালোকে নাভাবিবা যে এই দিনটো এটা সামান্য দিন একত গৈ লাহে লাহে বেপাৰ কৰাৰ মনেৰে আহি গোটেই ভাৰতবৰ্ষকে কব্জা কৰি ল'লে আৰু ইংৰাজৰ হাতত আমাৰ ইয়াত থকা সৰু সৰু ৰাজ্য ৰজা আছিল এই ৰজাবিলাকক যুদ্ধত জিকি ইহঁতে পৰাজয় বৰণ কৰি গোটেই সমস্ত আমাৰ ভাৰতবৰ্ষখনে ইহঁতে আকন কৰি লোৱাৰ কাৰণে আমি প্ৰায় নিজৰ স্বাধীনতা এৰাইছিলোঁ আমি নিজৰ গাঁও হিচাপে বা নিজৰ ভূমি হিচাপে আমাৰ কোনো এটা নাছিল আমি দাসত্ব জীৱন ভুগিবলগীয়া হৈছিল ইংৰাজসকলে আমাক যি ইচ্ছা এইটোৱে কৰিছিলে প্ৰত্যেকটো আমি আমাৰ নিজৰ ভূমি নিজৰ খেতি মাটি এইখিনিৰ ক্ষেত্ৰত ইংৰাজসকলক আমি কৰ কাঠল দিবলগীয়া হৈছিল গতিকে ইংৰাজে এনেকুৱা এটা লুণ্ঠন কৰিলে যিটো ভাৰত আজিলৈকে সেই ক্ষতিপূৰণ কৰিব পৰা নাই সেইখিনিৰ পৰা মুক্তি পাবৰ বাবে 1957 চনত পুলিচ বিদ্ৰোহ যে পলাচী বিদ্ৰোহ বুলি কৈছিলে এই পলাচী বিদ্ৰোহে আমাৰ 1757 চনৰ যিটো পুলিচ চিপাহী বিদ্ৰোহ সেইটোৱে আমাৰ টাৰ্নিং পইণ্ট তেতিয়াৰ পৰা সংগ্ৰাম কৰি আমি ব্ৰিটিছৰ লগত তেতিয়াৰ চাকৰি কৰা পুলিচসকলে তেতিয়াৰ জনাবুজাসকলে আমাৰ ব্ৰিটিছৰ এগেইনষ্টত লাগি 2 বছৰ যুদ্ধ কৰাৰ পাছত 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতক আমি স্বাধীনতা দিয়া হয় স্বাধীনতা মানে কি আমি পূৰ্ণ অধিকাৰ আমি এই তাৰিখৰ পৰা পাইছোঁ আৰু আজি 59তম স্বাধীনতা দিৱস আমি তেতিয়াৰ পৰা আমি ধুনীয়াকৈ স্কুল কলেজ খেতি পথাৰ যিকোনো ব্যৱসায় বাণিজ্য আমি কৰিব পাৰিছোঁ গতিকে সেই সংগ্ৰামটো আমি আজি পাইছোঁ বা আজি স্বাধীনতা পাইছোঁ আমি পোৱা নাছিলোঁ বা আমি কাৰ জৰিয়তে পালোঁ যিজন মানুহ যিসকল ব্যক্তিয়ে ভাৰতৰ কাৰণে ধৰি লওক মহাত্মা গান্ধী জৱাহৰলাল নেহৰু বল্লভভাই পেটেল দাদাভাই নেৰাজী আৰু অসমৰ পৰা মণিৰাম দেৱান কনকলতা ইহঁতে আমাৰ স্বাধীনতাৰ কাৰণে বলিদান দি বুকু পাতি শ্বহীদ হৈছে এই শ্বহীদসকলক আজি আমাৰ স্মৰণ কৰাৰ দিন এই শ্বহীদসকলক আমি সন্মান কৰিব লাগিব এই শ্বহীদক আজি স্মৰণ কৰাৰ কাৰণে আমি এই পতাকাৰ তলত আজি ইতিমধ্যে আমি উপস্থিত হৈছোঁ গতিকে এইসকলে কিয় শ্বহীদ কৰিছিলে এইসকলে কিয় উনালী জীৱন ত্যাগ কৰিছিলে ইহঁতে ভাবিছিলে আৰু ইহঁতে জানিছিলে আমি যদি মৃত্যুৰ
লৈ ভয় নকৰি যদি নিজৰ দেশখনক যদি স্বাধীন নকৰোঁ আমাৰ পৰৱৰ্তী নাতি নোতাসকলে আৰু বেয়া হৈ গৈ থাকিব সেইটোৰ কাৰণে সেই সংগ্ৰামত জঁপিয়াই পৰি একত গৈ কিমান মানুহ মাৰিব লাখ লাখ মানুহ মাৰিলে ব্ৰিটিছে কিন্তু শেষত গৈ স্বীকাৰ কৰিবলগীয়া হ'ল তেজৰ নৈ বৈ গ'ল লাষ্টত ইহঁতে কৈ গ'ল যে নাই আমি আৰু এইটো অন্যায় কৰিব নোৱাৰোঁ তোমালোকক স্বাধীন আমি দিম বুলি 1947 চনৰ 15 আগষ্টৰ ৰাতি 12টা বজাত আমাক দিছে আৰু তাৰ আগত 14 আগষ্টত পাকিস্তানক দিছে গতিকে সেই